বন্ধুসকল, বহু লোকে শাস্ত্ৰৰ অনুযায়ী বৃহস্পতিবাৰৰ দিনটোত এনে কিছুমান কামৰ পৰা বিৰত থাকে, যেনে এই দিনটো হৈছে ধন সম্পত্তিৰ দেৱী মা লক্ষ্মীৰ দিন। গতিকে এই দিনটোত বহু লোকে টকা পইচা কাকো ধাৰলৈ নিদিয়ে আৰু টকা পইচা কাৰো পৰা ধাৰলৈ নলয়, কাৰণ এই দিনটোত এনেধৰণৰ কাম কৰিলে আৰ্থিক দুৰ্দশা নামি আহিব পাৰে বুলি সকলোৱে বিশ্বাস কৰে। গতিকে এই দিনটোত এনে কামৰ পৰা বিৰত থাকিব পৰাটো অতি মংগল। বহু লোকে এই দিনটোত নখ চুলি দাড়ি কটাৰ পৰা বিৰত থাকে, কাৰণ এই দিনটোত নখ চুলি আৰু দাড়ি কাটিলে আয়ুসৰ লগতে আৰ্থিক সমৃদ্ধিৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিব পাৰে বুলি সকলোৱে মানে আৰু এই দিনটোত এনে কিছু কামৰ পৰা বিৰত থাকে। গতিকে এই দিনটোত এনে কিছু কামৰ পৰা বিৰত থাকিব পৰাটো মংগল। আৰু এই বৃহস্পতিবাৰৰ দিনটোতে বহুত লোকে আমিষ আহাৰ আৰু মদ্যপান আদিৰ নিচাৰ পৰা বিৰত থাকে। ইয়াৰ লগতে এই দিনটোত বহু লোকে কাপোৰ ধোৱা, ঘৰ মোচা এইবোৰ কামৰ পৰা বিৰত থকা দেখা যায়। এনে কৰিলে শিক্ষা, ধৰ্ম আৰু আৰ্থিক সমৃদ্ধিৰ ক্ষেত্ৰত কুপ্ৰভাৱ পৰিব পাৰে বুলি মানে আৰু তেখেতলোকে এই দিনটোত এনে কামৰ পৰা বিৰত থাকে। গতিকে বন্ধুসকল, এই দিনটোত এনে কিছুমান কামৰ পৰা বিৰত থাকিব পাৰিলে আমাৰ বাবে মংগল। গতিকে বন্ধুসকল, ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আৰু যোৱাৰ আগতে এষাৰ কথা কৈ থৈ যাওঁ, যদি আপোনালোকে এনেধৰণৰ টিপছবোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।